প্ৰথমটো পেনেল ডিছকাশ্যন এআইৰ ওপৰত আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে আমি কৃত্ৰিম বুদ্ধিমত্তাক কেনেকৈ ইণ্টিগ্ৰেট কৰিম বা কৰাৰ ক্ষেত্ৰত কি কি হৈ আছে বা অসমীয়া ভাষাত আমি কিমান দূৰ আগবাঢ়িছোঁ আখৰ এআই এটা এপৰ কথা আমি শুনিছোঁ আমাৰ সম্পাদক পৰাগ বনিয়াদিত্যও সেই এপটোৰ সৈতে জড়িত কথা ক'লে লিখা ভাৰ্চনটো আমি পাওঁ তাৰ বাহিৰেও কি কি হৈ আছে আলোচনা কৰিম মই আৰম্ভ কৰিব বিচাৰিছোঁ ডক্টৰ নেওগ আপোনাৰ পৰাই আইআইটি গুৱাহাটীত আপোনালোকৰ এটা লিংগুইষ্টিক চেণ্টাৰ আছে গতিকে আপোনালোকে কি কৰি আছে এতিয়া আমি এআই ব্যৱহাৰ কৰিবলৈ ভালেকে এটা পৰ্যায়লৈ আমি অনুবাদৰ ওপৰত নিৰ্ভৰ কৰিব লাগে অনুবাদৰ ওপৰত নিৰ্ভৰ নকৰি নিজা এটা ইণ্ডিজিনিয়াছ অসমীয়া মেচিন লাৰ্নিং কেনেকৈ সম্ভৱ হ'ব পাৰে বা আপোনালোকে সেই দিশত কি কৰি আছে অসমীয়া কিয় তিৱা বড়ো ৰাভা সকলো ভাষাত হয় নিশ্চয় সো আমাৰ যেটো লিংগুইষ্টিক চেণ্টাৰ আছে আইআইটি গুৱাহাটী তো আমি এআইৰ ওপৰত যি গৱেষণা কৰি আছো এটা মেইন ফোকাস হ'ল আমাৰ ইণ্ডিজিনিয়াছ যিবিলাক লেংগুৱেজ আছে আমাৰ অসমত চাই আপোনাৰ তিৱা কাৰ্বি ডিমাচা অসমীয়া আছে অফ কোৰ্স এই ভাষাবোৰ কেনেকৈ আমি এআই মডেল ট্ৰেইনিঙত ব্যৱহাৰ কৰিব পাৰোঁ মই আপোনাক এটা এক্সাম্পল দিওঁ উদাহৰণ এটা দিওঁ আমি যেতিয়া ChatGPT ইউজ কৰোঁ তেতিয়া আমি কি কৰিব লাগে মানে ইংৰাজীত লিখিব লাগে কিন্তু আমি যদি অসমীয়াত লিখিব যাওঁ আপুনি চেষ্টা কৰে বা অসমীয়া ভাষাৰ ৰিজাল্টটো ইমান ভাল নহয় এটা কাৰণ সেই কাৰণে আমি বহুতে কি কৰিব লগা হয় যে ইংৰাজীত কুৱেশ্যনটো কৰোঁ ইংৰাজীত আনসাৰ এটা আহে তাক আকৌ গুগল ট্ৰান্সলেটত গৈ বা কিবা এটা টুলত আমি অসমীয়ালৈ আকৌ অনুবাদ কৰোঁ তেতিয়ালৈকে আপোনাৰ যিটো মানে কনটেক্সটটো আছিলে সেইটো লষ্ট হৈ যায় বহুত ক্ষেত্ৰত কাৰণ আমি অনুবাদৰ ওপৰত অনুবাদ কৰোঁ গতিকে এই সমস্যা যেটো আছে যে আমি এআই মডেলটোক ইন্ট্ৰিনসিকভাৱে মানে আসলতে কনটেক্সটটো বুজি যদি আমি ডাইৰেক্টলি অসমীয়াতে কুৱেশ্যনটো সুধিব পাৰোঁ অসমীয়াত আনসাৰটো দিয়ে আৰু অসমীয়াৰ যেটো কনটেক্সট সেইটো মেইনটেইন কৰে আমাৰ যিবিলাক ৰিসাৰ্চ এইবিলাক ইণ্ডিজিনিয়াছ লেংগুৱেজত হয় তাত কি হয় যে আমি এআই মডেল এটা যেতিয়া ট্ৰেইনিং কৰা বুলি কওঁ তেতিয়া আসলতে কি হয় যে আমাৰ ডেটাবেছ এটাৰ প্ৰয়োজন হয় ডেটাবেছ এটা লাগে হয় হয় ডেটাবেছ যদি প্ৰয়োজন হয় এটা বহুত এটা ডাঙৰ সমস্যা হ'ল যে সেই ডেটাবেছটো সৃষ্টি কৰা কাৰণ তাৰ কাৰণে আমাৰ ইংলিছত যদি কয় এটা বহুত কিতাপ আছে গোটেই ৱৰ্ল্ডত ব্যৱহৃত হয় গতিকে সিমান এটা অসুবিধা নহয় ডেটা পোৱা যায় বাট অসমীয়া হ'লে কি হয় যে আপুনি নিজেই গৈ যিজন গৱেষকে গৱেষণা কৰি আছে সেই ডিমাচা ভাষাৰ ওপৰত তো ডিমাচা ভাষাৰ কিতাপ পত্ৰ বা ডকুমেণ্ট সেইবিলাক বিচাৰি তেওঁ গৱেষণা কৰিব লাগে গতিকে আইআইটি গুৱাহাটীত কি হয় যেনেকৈ ধৰক আমাৰ যিসকল গৱেষক আছে তেওঁলোকে PhD কৰি আছে এটা ভাষাৰ ওপৰত ফৰ এক্সাম্পল ডিমাচা ভাষাৰ ওপৰত তেওঁক 5 বছৰ সময় সেইটোৰ ওপৰত গুৰুত্ব দিয়ে ডাটাখিনি কালেক্ট কৰি এনেকুৱা এটা এআই মডেল ট্ৰেইনিং কৰোঁ সেই এআই মডেলতে মই ডিমাচা ভাষাত সুধিলে ডিমাচা ভাষাৰ উত্তৰটো দিব বা কাৰ্বি আমাৰ এক প্ৰকাৰ চাব গ'লে আমাৰ যিসকল শিক্ষাৰ্থী আছে বা শিক্ষাবিদসকল আছে তেওঁলোকো সংযুক্ত হ'ব পাৰে অনুৰোধ জনাম এক প্ৰকাৰ চাবলৈ গ'লে আমাৰ থলুৱা এআই মডেল নহয় জানো থলুৱা এআই মডেল যিটো অসমীয়াত চিন্তা কৰিব পাৰে বড়োত চিন্তা কৰিব পাৰে আৰু সেই ধৰণে আমাৰ যিটো সংস্কৃতি সেই সংস্কৃতিটোৰ ওপৰত ভিত্তিত উত্তৰটো দিব পাৰে বা আমাক সহায় কৰিব পাৰে আপোনালোকে সেই দিশত কাম কৰি আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম আইআইটি গুৱাহাটীয়ে সেই দিশত বিভিন্ন কাম কৰি আছে মই আনসকলৰ ওচৰলৈ আহিম ডক্টৰ প্ৰদ্যুম্ন গোস্বামী এআই ইণ্টিগ্ৰেশ্যন খুবেই প্ৰয়োজন হ'ব বা এক পৰ্যায়লৈ চাগৈ হৈছে লাৰ্জ লেংগুৱেজ মডেলৰ যোগেদি অসমীয়া ভাষাত বা আমাৰ অন্যান্য ভাষাসমূহত এআইৰ ইণ্টিগ্ৰেশ্যন হৈছে গতিকে শিক্ষা ব্যৱস্থাটোত উচ্চ শিক্ষাত এই ইণ্টিগ্ৰেশ্যনটোক এক মাত্ৰা দিবলৈ কি কি কৰাৰ প্ৰয়োজন আছে বুলি ভাবে আপুনি ধন্যবাদ পাৰ্থদা প্ৰথম কথাটো হৈছে কি এই আজি বহু বছৰ হৈ গ'ল প্ৰথম কম্পিউটাৰ ওলাইছে আৰু তেতিয়া আমি গম নাপাওঁ পিছত আমি শুনিছোঁ আমাৰ গুৱাহাটীৰ BSNLৰ মুখত এটা প্ৰতিবাদ হৈছিল প্ৰতিবাদটো আছিল কি যে কম্পিউটাৰবিলাক দিব নালাগে সেই বহুত পঢ়াটাহঁতে চাগে জানিব বহুত জাৰ্নেলিষ্টে এই প্ৰতিবাদটো কভাৰো কৰিছিল যে কম্পিউটাৰে আমাৰ সমাজখনক ধ্বংস কৰি পেলাব তাৰমানে চাকৰি ৰিপ্লেচ কৰিব আৰু কিন্তু সময়ৰ গতিতে সেই আজি কম্পিউটাৰটো কি হ'ল আমি সকলোৱে দেখিলোঁ এটা কথাটো হৈছে কি ইট ইজ নট দ্য কুৱেশ্যন হুৱেডাৰ AI উইল ৰিপ্লেচ আৱাৰ টিচাৰ্ছ কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে হাউ কেন উই এম্পাৱাৰ্ড আৱাৰ টিচাৰ্ছ উইথ AI ফৰ ট্ৰেন্সফৰ্মিং এডুকেশ্যন তাৰমানে আমি শিক্ষা ব্যৱস্থাটোৰ লগত AI সম্পৃক্ত কৰিবই লাগিব আৰু আমি যিটো গতিত আমাৰ টেকনলজিকেল এডভান্সমেণ্ট হৈছে প্ৰযুক্তিগত আমাৰ উত্থান হৈছে এই প্ৰযুক্তিগত উত্থানৰ লগত আমি যি প্ৰযুক্তি আহিছে সেই প্ৰযুক্তিক আমি শিক্ষা ব্যৱস্থাৰ লগত সম্পৃক্ত আৰু সংযোগ কৰিবই লাগিব এটা এক্সাম্পল দিওঁ আপোনাক আপুনি উচ্চ বিজ্ঞানৰ এজন শিক্ষক হয় এতিয়া আজিৰ তাৰিখত এই ক্যালকুলাছৰ এই দীঘলীয়া সলিউশনটো সলভ কৰাৰ সেই সময়লৈ 10-15-20 মিনিটলৈ সলভ কৰাৰ প্ৰয়োজনীয়তা আছে নে নাই ছাত্ৰ নাই কিছুমান সেইটো কথাই কৈছো যে কিছুমান বিষয়ৰ ওপৰত ধৰক আপোনাৰ AI
আটাইতকৈ ডাঙৰ এটা সমস্যা কৰিছে কি এআইত আমি গোটেই ডাটাটো আমি ৰেডিমেড ডাটা এটা পাই গৈছোঁ আমাৰ যিটো হটছ হায়াৰ অৰ্ডাৰ থিংকিং স্কিল হায়াৰ অৰ্ডাৰ থিংকিং স্কিলটো ষ্টুডেণ্টৰ পৰা ৰিপ্লেচ হৈ গৈছে নেকি গতিকে আমি এআই এনেকৈ ইণ্টিগ্ৰেট কৰিব লাগিব যিটো ইণ্টিগ্ৰেশ্যনে আমাৰ কোনো কাৰণতে ক্ৰিয়েটিভিটি হটছৰ পৰা আৰম্ভ কৰি হায়াৰ অৰ্ডাৰ থিংকিং স্কিলৰ পৰা আৰম্ভ কৰি আমাক যাতে এজন ষ্টুডেণ্ট এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ সেই মানসিক স্থিতিটোক দুৰ্বল কৰি নেপেলায় আপুনি যিটো কেলকুলাছৰ প্ৰসংগ কৈছে কেলকুলাছৰ প্ৰসংগত এআই ব্যৱহাৰটো কিন্তু মই কোনো কাৰণতে এজন শিক্ষক হিচাপে গ্ৰহণযোগ্যতা আছে বুলি নাভাবোঁ গ্ৰহণযোগ্যতা এইকাৰণে নাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এআই আজি তাৰিখত আপুনি আটাইতকৈ ইউনিভাৰ্চিটিবিলাকত এটা মেজৰ ইছ্যু হৈছে ৰিচাৰ্চত ইছ্যু হৈছে প্লেগাৰিজিম আমি এআই যদি ইথিকেল ইউজটো এআই আমি জানিব নোৱাৰোঁ এআই হাউ টু ইউজ এআই এটা কণ্টেণ্ট এই কণ্টেণ্টটোক আমি কিমানখিনি তাৰ বায়াছনেছ আছে কিমানখিনি তাৰ এডুকেশ্যনেল ইণ্ট্ৰিগিটি আমি যদি মানে মেইনটেইন কৰিব নোৱাৰোঁ আৰু এআই কণ্টেণ্টটো আমি তাৰ ট্ৰু অৰ ফল্ছ তাৰ ডাটাৰ চ'ৰ্চ তাৰ কথাবিলাক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ তেতিয়া কিন্তু এআইটোৱে এটা খুব নেতিবাচকভাৱে আমাৰ সমাজখনক লৈ যাব এতিয়া আপোনাক মই সাধাৰণ এটা কথা কৈছোঁ আমি যিকোনো এটা প্ৰজেক্ট এজন ষ্টুডেণ্টক হোমৱৰ্ক দিলে সেই হোমৱৰ্কটো আজিৰ তাৰিখত যদি আপুনি ঘৰত লৈ যায় ChatGPT বা জেমাইনাইত যদি মাৰি দিয়ে তাৰ ডিটেইলছত সেই গোটেই কথাবিলাক আপোনাৰ আহি যায় কিন্তু তাৰ পৰিৱৰ্তে আমি যদি প্ৰজেক্ট বেছ কিছুমান এডুকেশ্যন দিওঁ এখন এপ্লিকেশ্যন আপুনি এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক য়েছ এআই মোৰ পাৰ্চনেল এছিষ্টেণ্ট হিচাপে মই ব্যৱহাৰ কৰিব পাৰোঁ মোক ইমাৰ্জেঞ্চি কিবা এটা ডাটা ইউজ দৰকাৰ হ'ল মই তাৰ ইনফৰমেশ্যনটো লাগে মই ChatGPTটো ইউজ কৰি তাৰ ইনফৰমেশ্যনটো পালোঁ কিন্তু এজন ছাত্ৰীক যদি এখন এপ্লিকেশ্যন এআইৰ যোগেদি লিখিবলৈ ইনস্পায়াৰ কৰা হয় আৰু সেই ইনস্পায়াৰেশ্যনটো যদি আমি সৰু কালৰ পৰাই দিওঁ সেই ছাত্ৰ বা সেই ছাত্ৰীগৰাকীৰ কিন্তু যিটো হটছ বুলি কওঁ হায়াৰ অৰ্ডাৰ থিংকিং স্কিলৰ পৰা এইটোত খুব বেছি প্ৰভাৱ পেলাব আৰু বৰ্তমান এডুকেশ্যন চিষ্টেমটো বা এডুকেশ্যনেল ইনষ্টিটিউটছবিলাকে এইটোৰ ওপৰত মানে এডুকেশ্যনেল ইণ্ট্ৰিগিটিটো ৰক্ষা কৰাৰ ওপৰত কিন্তু বেছি গুৰুত্ব বেছি এতিয়া চাওক আমি আমাৰ সন্তানক হাতৰ আখৰ শিকাম নে নাই কাৰণ অনাগত ভৱিষ্যতত তেওঁলোকে হাতৰে লিখিবনে নাই সেইটো ডাঙৰ প্ৰশ্ন এতিয়া আমাৰ আজিৰ তাৰিখত প্ৰাথমিক বিদ্যালয়সমূহত হাতৰ আখৰ বা লিখাৰ ওপৰত যিমান গুৰুত্ব দিয়া হৈছে সিমান গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে নে এইবোৰ প্ৰেক্টিকেল কিছুমান প্ৰশ্ন মই ডক্টৰ কলিতা আপোনাৰ ওচৰলৈ আহিম আপুনি কম্পিউটাৰ চায়েন্স বিভাগৰ ইতিমধ্যে IITত কি কাম হৈ আছে তেওঁলোকে ইতিমধ্যে জনালে আপুনি কি ভাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা একেবাৰে PhD পৰ্যায়লৈ এয়াৰ বহুল যে ব্যৱহাৰ সেই ব্যৱহাৰে আমাক কলৈ লৈ গৈছে হয় নমস্কাৰ চাওক মই এই বিষয়ত আমাৰ মাননীয় শিক্ষকগৰাকীয়ে অলৰেডি কৈছে এই বিষয়তে মই আচলতে ৰিচাৰ্চ কৰিছোঁ মোৰ ৰিচাৰ্চৰ টপিকটো আছিল মাল্টি লেভেল স্পিকাৰ অথেণ্টিকেশ্যন ছিষ্টেম ডেভেলপমেণ্ট উইথ ৰিফাৰেঞ্চ টু বড়ো লেংগুৱেজ তো এই বিষয়ত মই যথেষ্টখিনি কাম কৰিছোঁ বুলি ভাবোঁ তাৰপিছত মই কেইটামান ছাৰ্ভে কৰিছিলোঁ আমাৰ গুৱাহাটীৰ দুখন শিক্ষা প্ৰতিষ্ঠানত এই ছাৰ্ভেটো কৰাৰ কাৰণে মোৰ উদগনিটো কি আছিল তাৰ পৰাই মই আৰম্ভ কৰিব খুজিছোঁ বিকজ ইট ইজ ডাইৰেক্টলি ৰিলেটেড টু দ্য চাইক'লজি মনস্তত্ব এজন নতুন শিকাৰুৰ মানে স্কুল লেভেলৰ ছাত্ৰৰ মোৰ ল'ৰাটোৱে এদিন মোৰ মোবাইলটো বিচাৰিলে সি তেতিয়া ক্লাছ 6 মই কলেজৰ পৰা চাকৰি কৰি ঘূৰি আহিছিলোঁ কলেজে পাপা মোক মোবাইলটো দিয়া মই দিলোঁ চিধাই সি ChatGPT উলিয়াই ল'লে ChatGPT উলিয়াই সি এটা মেথমেটিক্সৰ চলিউশ্যন বিচাৰিছে তেতিয়া মই সুধিলোঁ যে তুমি এইটোতো ডাইৰেক্টলি তাৰ পৰা কপি কৰিবা সি কৈছে নহয় পাপা দিছ ইজ এ ৰিচোৰ্চ ফৰ মি এইটো মোৰ কাৰণে এটা ৰিচোৰ্চ মই তাক এনালাইজ কৰিম আৰু গোটেইকেইটা ষ্টেপ মই শিকিম এতিয়া যিহেতু মই এতিয়াই মানে অহাকালি প্ৰজেক্টটো জমা দিব লাগে গতিকে মোৰ হাতত এনেকুৱা ৰিচোৰ্চ নাই যাৰ ওচৰলৈ মই গৈ গোটেই ষ্টেপটো শিকিব পাৰোঁ মোৰ তেতিয়া মনত পৰিল যে মই থকা জেগাৰ পৰা মোৰ গাঁৱৰ পৰা মই যেতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কামৰূপলৈ কিতাপ বিচাৰি আহিছিলোঁ একোখন কাৰ্ড দিয়া হৈছিল আপোনালোকৰ বহুতে চাগে জানে মই 40 কিলোমিটাৰ দূৰ ট্ৰেভেল কৰিব লগা হৈছিল কিতাপ পঢ়িবৰ কাৰণে কামৰূপ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী গতিকে সেই যিটো পৰিৱৰ্তন এই পৰিৱৰ্তনটো আমি সাধাৰণতে আৰম্ভণিৰ ষ্টেজত সন্দেহৰ চকুৰে চাওঁ যেতিয়া আমাৰ জীৱনলৈ টিভিৰ আগমন হৈছিল তেতিয়া আমাৰ দেউতাহঁতে খুব গালি পাৰিছিল আমাক গতিকে এই যিটো পৰিৱৰ্তন ইয়াৰ লগত এডজাষ্ট হোৱাটোহে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ যিবিলাক বেনিফিট সেইবিলাকৰ বিষয়ে আমি পৰ্যালোচনা কৰা উচিত এই সন্দেহৰ ভাৱটো আমি নৰখাটোৱেই উচিত বুলি মই ভাবোঁ ৰখাৰ কোনো অৱকাশেই এতিয়া মই ৰিচাৰ্চ এআই মই ফিউচাৰ বুলিও ক'ব বিচৰা নাই এআই ইজ প্ৰেজেণ্ট
প্ৰেজেণ্ট যিটো চিনাৰিঅ' হয়। তাৰ ওপৰত মই দুটা ছাৰ্ভে কৰিলোঁ হয়। মই প্ৰতিষ্ঠান দুখনৰ নাম কৈ দিব পাৰোঁ কাৰণ তেওঁলোকৰ মই হেডৰ হয়। পৰা পাৰ্মিশ্যন লৈ কৰিছিলোঁ এখন হ'ল মোৰ ইউনিভাৰ্চিটিখন আছাম ডন বস্কো ইউনিভাৰ্চিটিত মই এটা ছাৰ্ভে কৰিছিলোঁ সেইটো উচ্চ শিক্ষাৰ মানে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন ৰিচাৰ্চ স্কলাৰ আৰু ফেকাল্টিৰ মাজত আৰু এখন হ'ল MVM 4 মহাৰিষি বিদ্যা মন্দিৰ 4ত মই প্ৰিন্সিপালৰ লগত আলোচনা কৰি ক্লাছ 8ৰ পৰা 12লৈ এটা ছাৰ্ভে কৰিছিলোঁ ষ্টুডেণ্টৰ মাজত মানে এই AIৰ ইউটিলাইজেশ্যনৰ ওপৰত আৰু ইউজৰ ওপৰত হয়। তেতিয়া এটা বৰ ডাঙৰ কথা ওলাই পৰিল এই ৰিচাৰ্চ মানে ছাৰ্ভেটোৰ মই ৰিজাল্টৰ কথা কৈছোঁ এনালাইচিছ কৰি মই পালোঁ যে স্কুল লেভেলত এৰাউণ্ড 93% ষ্টুডেণ্ট আৰু শিক্ষকে AI ৰেগুলাৰ বেচিছত ইউজ কৰে তাৰ মানে কি ইট হেজ অলৰেডি বিকাম ইণ্টিগ্ৰেল পাৰ্ট অফ আৱাৰ এডুকেশ্যন ছিষ্টেম ইউ কেনট ষ্টপ ইট ইয়াৰ কোনো মই পৰ্যায় দেখা নাই যে ইয়াক ষ্টপ কৰিব পাৰি ছেকেণ্ড যিটো উচ্চ শিক্ষাত দেখিলোঁ ইনক্লুডিং দ্য প্ৰফেচাৰ্ছ আপোনাৰ 95.3% AI ইউজ কৰে ৰেগুলাৰ বেচিছত এতিয়া কথা হৈছে যে এটা বস্তু আমি এৱাৰ কৰিব লাগিব আৰু ইয়াত এটা শ্বকিং ৰিজাল্টটো আছিল সেইটো আছিল যে ফৰ্মেল ট্ৰেইনিং কোনেও লোৱা নাই মাত্ৰ এৰাউণ্ড 10% অৰ্থাৎ আমাৰ পাঠ্যক্ৰমত এআইৰ ব্যৱহাৰৰ কাৰিকুলামৰ প্ৰয়োজন প্ৰয়োজন প্ৰথম আছে, টেকৱে প্ৰয়োজন দ্বিতীয় আছে। টেকৱে হৈছে থলুৱা AI মেচিন হয় কাৰণ তাত দুটা বৰ হয়। ডাঙৰ কথা আছে যি দুটা আমি সকলোৱেও জনা উচিত হয়। এটা আছে হেলুচিনেশ্যন হয় ভ্ৰম 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 হয়। কাৰণ কেতিয়াবা এআইয়ে ভ্ৰম সৃষ্টি কৰে চাওক অভাৰ মেচিন কনফিডেন্স তেওঁলোকে এনেকুৱা কিছুমান উত্তৰ দি দিব যিটো আপোনাৰ সঁচা যেন লাগিব পাৰে কিন্তু নহয় আৰু যিটো একুৰেচি অফ আৱাৰ মানে LLM লাৰ্জ লেংগুৱেজ মডেলৰ একুৰেচি এইটো 85%ৰ পৰা 95 মানে 88% মান বুলিহে ধৰা হয় চাওক এআইত ছমাহ ইজ ইকুৱেল টু 1 লাইট ইয়াৰ হয় নে নহয় LLM লাৰ্জ লেংগুৱেজ মডেলে আমাৰ পৰাই শিকিব আমি যিবোৰ চাইবাৰ স্পেচত ইনপুট দিম গতিকে যি ভুল হয় সময়ে সময়ে শুদ্ধ হৈ গৈ থাকিব নহয় হয় এইটো তাৰমানে কেনেকুৱা আপুনি এটা ধৰক মেণ্ডলিন মিষ্টাৰ খানৰ ওচৰলৈ যাব এজন বিচাৰিছোঁ। এখন মেণ্ডলিন যিকোনো মানুহে চাব পাৰে বা সুৰটো জানিব পাৰে কিন্তু যদি আপোনাৰ হাতত মেণ্ডলিনখন তুলি দিয়া হয় আপুনি কিন্তু সেই সুৰটো তুলিব নোৱাৰিব যদিহে আপুনি ট্ৰেইনড নহয় সেইটোৱে ডক্টৰ এইটোৱে গোস্বামী difference। নাই এই পইণ্টটো খুব গুৰুত্বপূৰ্ণ কথা বৰ্তমান সমস্যাটো হয়, এইটো সংক্ষেপত মানে ক'ব, মই ডক্টৰ জন খানৰ হেনৰী ওচৰলৈ নিউমেন যাব। জন হেনৰী নিউমেনে এটা বৰ ডাঙৰ কথা কৈছিল তেখেতৰ এখন খুব প্ৰসিদ্ধ গ্ৰন্থ দ্য আইডিয়া অফ এ ইউনিভাৰ্চিটি তাত তেখেতে কৈছে যে ইনষ্টিটিউচনছ আৰ দ্য ৰুলছ অফ দ্য গেম অফ এ ছ'চাইটি এখন সমাজৰ সকলো ক্ৰিয়া প্ৰতিক্ৰিয়াৰ খেলখনৰ গোটেই ৰুলবিলাক এখন শিক্ষা প্ৰতিষ্ঠানে নিৰ্ভৰ কৰে আৰু শিক্ষা প্ৰতিষ্ঠানত কি শিক্ষা দিছে সেই শিক্ষাটোৱে এখন দেশৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে হয়। এতিয়া কথাটো হৈছে কি যিটো কথা তেখেতে ক'লে যে 93% AI ইউজাৰ এখন বিদ্যালয়ত বা এখন মহাবিদ্যালয়ত আছে হয়। এই AI ইউজটোৱে আমাৰ গোটেই এণ্টায়াৰ ক্ৰিটিকেল থিংকিং বা আমাৰ আইডিয়াৰ গোটেই প্ৰচেছটোত হয়। কেনেধৰণে প্ৰভাৱ পেলাব আৰু এই প্ৰভাৱটোৱে সেইটো গৈ চিন্তনীয়। এইটো পৰৱৰ্তী আলোচনাৰ সময়ত অৱকাশ আছে। আমাৰ ক্ৰিয়েটিভিটি আমাৰ মানে যিটো আমাৰ থিংকিং স্কিল বা আমাৰ পৰা গৈ পেলাই এখন দেশে কিমানখিনি লাভান্বিত হ'ব এই আপুনি যিটো কেলকুলাছৰ প্ৰসংগ ক'লে মই সেই কথাটোৰ কাৰণে কৈছো পিছৰ পাৰিব আৰু- কেলকুলাছৰ আৰু প্ৰসংগ। এটা সেই কথাটো কিন্তু বস্তু খুব আমি ইম্পৰ্টেণ্ট মনত কথা ৰাখিব লাগিব। কেলকুলাছ এটা নিজে কৰা আৰু ডক্টৰ গোস্বামী। ChatGPT এটা কেলকুলাছ কৰাৰ মাজত কিন্তু পাৰ্থক্য আছে নিজেই কৰা আৰু চেট জিপিটিত কেলকুলাছ কৰাৰ মাজত কৰা কিন্তু পাৰ্থক্য আছে। মই কৈ আছো প্ৰয়োজনীয়তা কিমান আছে ইমান দীঘলীয়া এটা কেলকুলাছ এই কথাটো খুব কিন্তু হয়, এই কথাটো খুব কেলকুলাছৰ আলোচনা কৰিবলগীয়া ব্যৱহাৰ বিষয়। কেলকুলাছৰ ব্যৱহাৰ ফিজিক্সত বা মেথমেটিক্সত এটা কি পইণ্ট ধৰণে আমি কৰিব পাৰি সদায় গুৰুত্ব দিব লাগিব সেইটো হৈছে ডিজিটেল ডিভাইডৰ সৃষ্টি হ'ব নেকি Digital আমাৰ divide সমাজত ৰ সৃষ্টি Yes, হৈছে কাৰণ নেকি? ৰুৰেল এৰিয়া আৰু হয়, আৰ্বান হয়, এৰিয়াত ৰিচোৰ্চৰ এটা হিউজ ডিফাৰেঞ্চ আছে একচেপ্টেড আপোনাৰ পইণ্টটো মই ডিজিটেল গ্ৰহণ কৰিলো আজি ডিভাইড আমাৰ গ্ৰামাঞ্চলত AI ব্যৱহাৰ কিমান কৰিব পাৰিছে আমাৰ ছাত্ৰ ছাত্ৰীয়ে Internet হয়, connectivity Mr. কিমান খান, আছে? মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছো আপুনি কি ভাবে উচ্চ শিক্ষা প্ৰতিষ্ঠানত বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহত AI ৰ ব্যৱহাৰ ইউজ অফ AI কিমান পৰ্যায় কিমান এক্সটেণ্ডলৈ পাইছে বুলি ভাবে বা কেনেকৈ লাভান্বিত হৈছে বুলি ভাবে Thank you. First of all, very good morning, everyone. মই এইটো ভাবোঁ যে AI ইউজ কৰা ইটছ নট ডেট ইম্পৰ্টেণ্ট আপুনি এতিয়া যদি 10টা মানক এৰিয়াত সোধে ক্ৰাউড I guess 99.99% the audience will say that they are using ChatGPT or Gemini or DeepSeek, the LLMs, right? So use kora imman important hoy. The most important thing is how to build AI, right? Which I personally feel ami hetu bostut beshi gurutto dibo lage je AI build ami kene koribo paru rather than using AI. AI which is LLM আমি যিকোনো কথা পাতি আছো লাৰ্জ লেংগুৱেজ মডেল যিটো আপোনাৰ ৱৰ্ড বাই ৱৰ্ড ফ'ল' কৰে এণ্ড দে গিভ আছ ইউ ন উই দি দি প্ৰম্পট এণ্ড আমাক সেই তাৰ ৰিপ্লাই দিয়ে ৰাইট
But LLM এতিয়া হৈ গ'ল পুৰণা, right? Right now, Meta have already went very far ahead. LLM বহুত পুৰণা হৈ গ'ল, but we are still stick to LLM. People are not talking about LCM, which is large concept model. সেইটো already আহি গ'ল, which is এতিয়া idea word by word নহ'ব. Now, ChatGPT হওক, Gemini হওক, যিটো LCM এতিয়া আগত আহি আছে, that will predict idea to idea. Earlier it was word to word, now it is going to predict idea to idea. So which is LCM, large concept model. So I personally feel everyone, including working professionals or students, shouldn't focus how to use AI, should focus how to build AI. আপুনি যদি মোক এটা এক্সাম্পল দিয়ে লাৰ্জ কনচেপ্ট মডেল Large concept, LCM, yeah. LCM আপোনাৰ এটা প্ৰশ্ন এটাৰ যদি এটা মোক আইডিয়া এটা দি দিয়ে এটা আইডিয়া কেনেকৈ বিচাৰিম আমি কিহৰ আইডিয়া বিচাৰিম জাষ্ট টু গেট এ ক্লেৰিটি Okay. So চাওক এতিয়া আমি যেতিয়া প্ৰম্পট দিওঁ কিবা ঠিক আছে আপোনাৰ ৱৰ্ডছ হি ফেচ কৰে আমি যিও লিখিছো যিও দিছো তাক প্ৰম্পট টাইপ কৰিছো চ' নাও LCM কি কৰিব আপোনাৰ গোটেই এটা প্লে বুক বনিব ৰাইট য'ত আপোনাৰ হি আইডিয়াজ থ্ৰু কৰিব আপোনাক আইডিয়াজ দিব চ' হি উইল নাও LCM will convert, you will not fetch words. ঠিক আছে আপুনি যিও তাত প্লেবুক এটা বনিব আপুনি যিও তাত ইউজ কৰি আছে সেইটো আইডিয়া আপোনাক দিব গোটেই আইডিয়া এটা থ্ৰু কৰিব চ' ডেট ইজ দি মেজৰ ৰোল উইচ ইজ LCM ইজ ডুইং হয় মই আপোনাৰ ওচৰলৈ যাম পুনৰ মই দেৱাংগ আপোনাৰ ওচৰলৈ পুনৰ আহিব বিচাৰিছোঁ দুটা কথা আমি পাতি আছিলোঁ প্ৰথমতে আপুনি থলুৱা AI মডেলৰ কথা ক'লে ইংৰাজীতটো বহু আগবাঢ়ি গ'ল বা বিশ্ব বা বাহিৰৰ আন দেশসমূহ এআইৰ ক্ষেত্ৰত বহু আগবাঢ়ি গ'ল এতিয়া আমি অসমীয়া ভাষাটোক AI কম্পেটেবল কৰিব লাগে আৰু দ্বিতীয়তে আমাৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰায় এআইৰ সন্দৰ্ভত কাৰিকুলাম আমি আৰম্ভ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিব লাগে কেনেকৈ এড্ৰেছ কৰিম দুইটা বিষয় ডিছকাশ্যনটো হৈ থকাৰ সময়ত কেইটামান মোৰ মনলৈ মানে বস্তু আহিলে তো সেইকেইটা মই শ্বেয়াৰ কৰিব বিচাৰোঁ এটা কোৱা হৈছে যে এটা যিটো টপিক আহিল এটা হ'ল AI ইউজ কৰা আৰু AI বিল্ড কৰা ৰাইট আৰু AI বিল্ড কৰা ৰাইট এতিয়া আমি যদি এটা কম্পিউটাৰ চাই আমি কম্পিউটাৰটো ইউজ কৰোঁ কিন্তু কম্পিউটাৰত কেনেকৈ চিপবিলাক কেনেকৈ ইউজ হয় কেনেকৈ কানেক্ট হৈছে সেইবিলাকতো আমি 99.9% মানুহে নাজানো কিন্তু আমি ইউটিলাইজ প্ৰয়োজন নাই ৰাইট এতিয়া কথাটো কি হৈছে আমাৰ AI ক্ষেত্ৰত AI মডেল ডেভেলপমেণ্ট এছাম গৱেষকে কৰিবই লাগিব তেতিয়াহে AIটো আগুৱাই যাব AIটো আৰু ভাল হ'ব কিন্তু বেছিভাগ মানুহে AI ইউজাৰে হৈ থাকিব কাৰণ তেওঁলোকে AI মডেল বনোৱাৰ হয়তো তেওঁলোকৰ ডেটো গ'ল নহয় লাইফত এতিয়া এজন ফাৰ্মাৰ এজনে তেওঁ এটা AI ইউজ কৰি বিচাৰিছে যে মই কেনেকৈ মোৰ প্ৰডাকশ্যনখিনি বঢ়াওঁ তাৰ কাৰণে তেওঁ এটা ChatGPTত গৈ সুধিব বা কিবা এটা কৰিব অসমীয়াত সুধিব পাৰিলে আৰু ভাল যিটো আমি AI মডেলৰ কথা কৈ আছোঁ কিন্তু আল্টিমেটলি দে আৰ ইউজাৰ্ছ আমাৰ গৱেষণাগাৰসকলে তেওঁলোকে যিসকল গৱেষক আছে তেওঁলোকে AI বিল্ড কৰিব আৰু বেছিভাগ মানুহ AI ইউজাৰ হৈছে সেইটো মোৰ এটা ধাৰণা বেছিভাগ ইউজাৰ গতিকে আপোনালোকৰ কাম শিক্ষাবিদৰ কাম বা কম্পিউটাৰ সায়েন্সৰ বা হয় সেইকাৰণে যিহেতু বেছিভাগ AI ইউজাৰ হ'ব গতিকে AI ট্ৰেইনিং কেনেকৈ AI ইউজ কৰিব লাগে যিটো এটা পইণ্ট আহিছিল এথিকেল এইটো বহুত ইম্পৰ্টেণ্ট কাৰণ এথিকেল ইউজেছ কি হৈছে এতিয়া আপোনাৰ কিছুমান চিনাৰিঅ' কি হৈছে AI লগত আপুনি যদি কনভাৰ্চেশ্যন কৰি থাকে এটা সময়ত এনেকুৱা কিছুমান ছাজেশ্যন দিব পিপল ইভেন বিকাম ছুইচাইডেল অলছ' ইফ দে চে ছামথিং কিবা ট্ৰিগাৰ কৰে আপুনি কিবা এটা ইম'চনেল হৈ গ'ল চ' how will you ensure that AI is not biased, let's say gender biased or creating some kind of emotional thing, psychological effect? তো সেইবিলাক ইফেক্টটো আহি যায় গতিকে কি ধৰণে ৰেছপনচিবলি AI ইউজ কৰিব পাৰি সেই ট্ৰেইনিংটো আই থিংক বহুত ইম্পৰ্টেণ্ট আৰু তেখেতে যিটো ক'লে যে LLM পৰা এতিয়া লাৰ্জ লেংগুৱেজ মডেল বা লাৰ্জ কনচেপ্ট মডেল আহিছে যিটো ক'লে সেই ডেভেলপমেণ্টটো হৈ থাকিব কাৰণ AIত এতিয়া যথেষ্ট ইনভেষ্টমেণ্ট হৈ আছে এক্ৰছ দ্য ৱৰ্ল্ড কাৰণ আপুনি যদি চাই মেটা AI ইউজ কৰোঁ বা আমি ChatGPT ইউজ কৰোঁ আমি এটা এতিয়া যিবিলাক ফ্ৰী ইউজাৰ আছে সিহঁতেতো ফ্ৰী ইউজ কৰি আছে কিন্তু এটা প্ৰম্পট যেতিয়া যায় ChatGPT লৈ তেওঁলোকে কিবা ডলাৰ ইউজ হয় খৰচ হয় সেই খৰচটো ক'ৰ পৰা আহি আছে কাৰণ দেয়াৰ ইজ এ ইনভেষ্টমেণ্ট ইন AI বিকজ দ্য ইনভেষ্টাৰ্ছ আৰ অলছ' চিইং কে ফিউচাৰত আমাৰ AI এটা ডাঙৰ এটা বিল্ড হৈ আছে এণ্ড AI উইল বি দ্য ৰুলিং দ্য ৱৰ্ল্ড তো সেইকাৰণে ইনভেষ্টমেণ্ট হৈ আছে গতিকে AI ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট আমাৰ মানুহে জানিব লাগিব যে AI কেনেকৈ ইউজ কৰে এতিয়া AI ট্ৰেইনিং একেবাৰে তলৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে গৃহিণীক দিব লাগিব কৃষকক দিব লাগিব সকলোকে বৃহৎ এটা কাৰবাৰ নহয় য'ত চৰকাৰ জড়িত হ'ব লাগিব কোডিঙৰ নিচিনা কোডিং আমি যেতিয়া যদি আমি ধৰক ক্লাছ 4-5ত শিকাওঁ তেতিয়া আমি পাইথন কোড তেনেকৈ নিশিকাওঁ আমি শিকাম যে ব্লক কোডিং আছে কিছুমান যে ব্লকটো আপুনি ইয়ালৈ আনিলে তাৰ লগত এডিশ্যন কৰিলে চিম্পল তো সেই কাৰিকুলামটো এনেকৈ বনাব লাগিব যে
তেওঁলোকৰ লেভেলৰ হিচাপত কোন ক্লাছত আছে সেইমতে এআই শিকাব লাগিব আৰু এআই উইল বিকাম লাইক এ মেথ ৰাইট আৰু এটা বস্তু মই আপোনাক কৈ থওঁ AI will become like a math. like a mathematics how it is important part of our life ভয়ানক, হয়। এটা জাষ্ট লাষ্ট পইণ্ট মই এড কৰোঁ আপুনি যে কৈছিলে এটা কেলকুলাছৰ কথাটো কৈছিলে মই আমাৰ যিটো আমি যেতিয়া মেথ শিকোঁ ছায়েন্স শিকোঁ মই সেইটো অকণ বেলেগ ধৰণে চাওঁ মই যেতিয়া এটা অংক কৰোঁ মই অংকটোৰ কাৰণে মই অংকটো কৰা নাই সেই অংকটো কৰোঁতে যিটো মোৰ মেণ্টেল এক্সাৰচাইজ হ'ল সেইটো মোৰ জীৱনৰ বহুত ক্ষেত্ৰত সহায় কৰিব গতিকে সেইটো যে আমি স্কিপ কৰি দিওঁ আমাৰ লাগিলে মই অংকটো ছল্ভ কৰি দিলোঁ কিন্তু পিছৰ ফিউচাৰত কি হ'ব আমাৰ যেতিয়া সেই তেনেকুৱা ধৰণৰ চেলেঞ্জ যে লাইফত আহিব নট অনলি মেথমেটিক্স এনিথিং ইন আৰ লাইফ সেইটো কাৰণে আমি নিজকে ট্ৰেইন কৰিব লাগিব কেলকুলাছ শিকিবই লাগিব সকলো হায়াৰ একাডেমিক্সৰ গতিকে কেলকুলাছৰ কথাটো আপোনালোকে গ্ৰহণ কৰা নাই মই মানিছো আমি সকলোৱে কেলকুলাছ শিকি আহিছোঁ গতিকে শিকিবই লাগিব কেলকুলাছ আৰু যদি আমি চেট জিপিটিত কেলকুলাছৰ চলিউশ্যনটো লৈ লওঁ আমি জীৱনত একো কৰিব নোৱাৰোঁ ডক্টৰ গোস্বামী হয় চাওক ভেৰি ইণ্টাৰেষ্টিং কথাটো হৈছে কি যে আমি এআইক বাদ দি থাকিব নোৱাৰোঁ মানে এআইটো আমাৰ ইণ্টিগ্ৰেট পাৰ্ট আৰু যেনেকৈ কম্পিউটাৰ বোলা বস্তুটো আমি জীৱনৰ এটা অভিন্ন অংগ হিচাপে লৈ ল'লোঁ আৰু অনাগত 10 বছৰ পিছত এআইক আমি জীৱনৰ অভিন্ন অংগ হিচাপে লৈ ল'ব লাগিব কিন্তু কথাটো হৈছে ৰাডাৰ দেন প্ৰিভেণ্টিং এআই আমি শিকিব লাগিব হাউ টু ইউজ এআই এটা আজি কেইদিনমানৰ আগতে গুৱাহাটীৰ এখন স্কুলৰ কেইজনমান ছাত্ৰই মানে শিক্ষয়িত্ৰী আৰু ছিনিয়ৰ ষ্টুডেণ্টৰ কিবা অশ্লীল ফটো বনাই তেখেতলোকৰ ওপৰত এটা জুভিনিয়েল চাইবাৰ ক্ৰাইমৰ এটা কেছ হৈছে এতিয়া কথাটো হৈছে এআই কেন গিভ ইউ এনিথিং মই এটা কথা প্ৰায়ে কওঁ যে এখন ৱাইন শ্বপৰ কাষত এখন আপোনাৰ গ্ৰচাৰী শ্বপ আছে এতিয়া আপুনি ডিচাইড কৰিব যে মই ৱাইন শ্বপখনৰ পৰা মদৰ বটলটো কিনিম নে গ্ৰচাৰী শ্বপখনৰ পৰা 1 লিটাৰ গাখীৰ কিনিম দেট ইজ ইয়ৰ চইচ মই মদৰ বটলটো কিনিম নে গাখীৰ 1 পেকেট কিনিম দেট ইজ ইয়ৰ চইচ এতিয়া এআই আপোনাক এনেকুৱাকৈ বস্তু দি থৈ দিছে যে এআইৰ পৰা আপুনি সমগ্ৰ বিশ্বৰ ডাটাটো আপুনি এটা ছেকেণ্ডৰ ভিতৰত 2 ছেকেণ্ডৰ ভিতৰত 10 ছেকেণ্ডৰ ভিতৰত আপুনি এনেকৈ এক্সট্ৰেক্ট কৰিব পাৰিব আৰু সেই এক্সট্ৰেকশ্যনটো আপুনি কেনেকৈ পজিটিভ ৱেত গোটেই বস্তুটো ইউজ কৰিব পাৰে আপোনাক যি লাগে সেইটো সোধাৰ এটা সেইটো এটা নিজৰ কথা এতিয়া কথাটো 93% দ্বাৰাই যিটো কথা ক'লে যে 93% এখন স্কুলৰ ষ্টুডেণ্ট বা টিচাৰে এআই ইউজ কৰে আৰু এআই ইউজ কৰি আপোনাৰ মই এখন এপ্লিকেশ্যন এআইত লিখা আৰু ক্লাছ 7ৰ এটা ষ্টুডেণ্টে এখন এপ্লিকেশ্যন এআইত লিখাৰ মাজত পাৰ্থক্য আছে এতিয়া মোক এটা কথা কওক নাই বস্তুটো এই ধৰণৰ 99% ষ্টুডেণ্টে এআই ইউজ কৰে আপুনি কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ধৰি ললোঁ 8-9ত যিবোৰ কেমেষ্ট্ৰিৰ কনচেপ্ট থাকে ফৰ্মুলাবোৰ থাকে ষ্টুডেণ্টক টাস্কটো দিয়া হ'ল ঘৰত তেওঁলোকে চেট জিপিটিত সেই টাস্কটো কমপ্লিট কৰিলে তেওঁলোকৰতো এইটো তাৰ যিটো কনচেপ্ট কেমিকেল ফৰ্মুলাটোৰ এইটো বুজি নাপালে নাপায় পেৰিয়ডিক টেবুলখন বুজি নাপাব সেইটোৱে কথা কৈছোঁ ধৰক আপোনাৰ ডাটাত আৰু এটা কথা আমি খুব বস্তু চাব লাগিব আমাৰ ডাটাৰ জেনুইনিটি মই বহুত এনেকুৱা ডাটা পাইছোঁ যিবিলাক ডাটাৰ আমি উইকিপিডিয়াই হওক বা বিভিন্ন ধৰণৰ এআইটি হওক যিটো ডাটা আমি পাওঁ তেওঁলোকে এআই ক'ৰ পৰা দিয়ে এআইটো নিজৰ কোনো থিংকিং স্কিল নাই এআই যিমানবিলাক ডাটা থাকে সেই ডাটাবিলাক লৈ পেলাই আপোনাক তাৰ পৰা দি দিয়ে গতিকে আমি সেই প্ৰপাৰ ডাটাবিলাকক আমি কেনেকৈ এনালাইচিছ কৰিছোঁ মাজতে কিবা এটা চিম্পুল কথা আই লাভ চিকেনটো মই চিকেনটোক মৰম কৰোঁ নে মই খাই ভাল পাওঁ এই কথাটোৰ মাজত পাৰ্থক্যটো আমাৰ মেণ্টেল স্কিলটো আমাক লাগিব আৰু এটা কথা আপুনি জানিব খুব ডাঙৰ ডাঙৰ বিশিষ্ট মানে আপোনাৰ শিক্ষাবিদে কৈ থৈ গৈছে ডগলাছ চি নাৰ্ট তেখেতে কৈ থৈ গৈছিল যে শিক্ষাটো অকল মই পঢ়া শুনা জানি মোৰ কেলকুলাছ কেমেষ্ট্ৰি কৰিব পৰাটো শিক্ষা নহয় শিক্ষাৰ লগতে বৌদ্ধিক উৎকৰ্ষ সাধন হ'ব লাগিব আপুনি ৰেছপঞ্চিবল হ'ব লাগিব আৰু আপুনি যেতিয়া ৰেছপঞ্চিবল হৈ আপোনাৰ নৈতিকতাবোধৰ শিক্ষা লৈ আপোনাৰ নৰ্মেল প্ৰতিষ্ঠানগত শিক্ষাৰ লগত নৈতিকতাবোধৰ শিক্ষাটোক যেতিয়া একেলগে আগুৱাই লৈ যাব পাৰিব সেইটোহে আচলতে প্ৰকৃত শিক্ষা এতিয়া মই PhD ডিগ্ৰীধাৰী হৈ পেলাই যদি চিপছৰ পেকেটটো পানী খোৱা বটলটো ৰাস্তাত পেলাই দিওঁ মোৰ শিক্ষাৰ কোনো ভেলু নাই এতিয়া কথাটো হৈছে এআইৰ লগত যদি আমি সেই হিউমেন ভেলুখিনি ইণ্টিগ্ৰেট কৰিব নোৱাৰোঁ আৰু ইনফেক্ট আমি নোৱাৰোঁ এআইৰ লগত হিউমেন ভেলু ইণ্টিগ্ৰেট কৰিব পৰা যাবনে নাই সেইটো ডাঙৰ প্ৰশ্ন এইটো আমাৰ তেখেতলোকে ক'ব পাৰিব গোটেই কথাবিলাক টেকনিকেলি যে আমি পিছত হিউমেন ভেলু ইণ্টিগ্ৰেট কৰিব পাৰিম নে নোৱাৰিম কিন্তু যিটো কথা আমি যিটো আজিৰ বিষয় যে আমি এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ লগত এআই ইণ্টিগ্ৰেট কৰি বা আমি এসময়ত টিচাৰ কেন বি ৰিপ্লেচ বাই এআই অৰ চামথিং লাইক ডেট মই কিন্তু এই কথাটো সদায় অপ'জ কৰোঁ যে কেতিয়াও এআইক আমি এজ এ টুল কম্পিউটাৰটোক যেনেকৈ আমি এজ এ টুল হিচাপে ইউজ কৰিছোঁ এআইকো আমি ভৱিষ্যতে টুল হিচাপে ইউজ কৰিব পাৰিম আৰু এআইক বাদ দি কিন্তু ভৱিষ্যতৰ সমাজখন চলিব নোৱাৰে বৰ্তমানৰ সমাজখনে চলিব নোৱাৰে মই কৈ আছোঁ বৰ্তমানৰ সমাজখন এআই বাদ দি চলিব নোৱাৰে এগৰাকী বিশেষজ্ঞই কৈছিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জুই চকা এআই জুয়ে আমাক শক্তি দিলে চকাই আমাক গতি দিলে এআই আমাক বৌদ্ধিক গতি প্ৰদান কৰিছে গতিকে আমি প্ৰেজেণ্ট যিখন পৃথিৱী সেইখনকে এআইৰ অবিহনে আমি দুটা বিষয়ত আলোকপাত কৰিব বিচাৰিছোঁ প্ৰথম কথা এআই বিশ্বখনক এটা মাত্ৰা প্ৰদান কৰিলে হয়
কিন্তু তাৰ সমান্তৰালে আমি নিজকে কোপ আপ কৰিব লাগিব, আমাৰ নিজৰ ভাষাটো সমানে যাব লাগিব আৰু হিউমেন ভেলিউজ আমি এই মডেলটোত ইণ্টিগ্ৰেট কৰিব লাগিব। উদাহৰণস্বৰূপে এটা হিউমেনইড ৰবট এটাক সেইখিনি ভেলিউজ ইণ্টিগ্ৰেট কৰাত চাগৈ কিছু সমস্যাৰ সৃষ্টি নহ'ব। কি কয়? চাওক, প্ৰথম কথাটো হৈছে যে আমি যেতিয়া গাড়ী বা বাইক এখন চলাওঁ, আমি যেতিয়া ব্ৰেকটো লগাওঁ, হেণ্ড ব্ৰেক বা লেগ ব্ৰেক, আমি এটা কথাই জানো, হেণ্ড হ'লে পুল কৰিব লাগে, লেগ হ'লে পুছ কৰিব লাগে। এতিয়া প্ৰত্যেকজন মানুহে ভিতৰত কেনেকৈ হাইড্ৰলিক ব্ৰেক নে ডিস্ক ব্ৰেক তাৰ এইটোত নাযাওঁ। আমাৰ কাৰণে 99% মানুহৰ কাৰণে দৰকাৰী হৈছে আমি ইথিকেলি, কাৰেক্টলি আৰু উইদাউট কম্প্ৰমাইজিং দ্য মানে এইটো যিটো ক্ৰিয়েটিভিটি, আমি কেনেকৈ AIক আমাৰ শিক্ষা ব্যৱস্থাৰ লগত সংযুক্ত কৰিব পাৰোঁ। ইয়াক ইগনোৰ কৰিব আমি নোৱাৰোঁ, সেইটো সম্ভৱ নহয়। আৰু এতিয়া কথা হৈছে কেনেকৈ কাম কৰে, ক্ৰিয়েটিভিটিৰ কথাটোকে মই ক'ব খুজিছোঁ। মই কিয় লিখিব লাগে? লাৰ্জ লেংগুৱেজ মডেলে কাম কেনেকৈ কৰে? ধৰক আপুনি সুধিলে অসমৰ ৰাজধানী কি, তেতিয়া লাৰ্জ লেংগুৱেজ মডেলে তাক যিবিলাক ডেটাৰ ওপৰত, হিউজ ভলিউম অফ ডেটাৰ ওপৰত ট্ৰেইন আপ কৰা হৈছে, তো সি চাব, গাঁথনিটো চাব বাক্যৰ, যে সি কিমান কোনটো আটাইতকৈ বেছি পাইছে। একদম সহজ ভাষাত ক'বলৈ গ'লে যে অসমৰ ৰাজধানী দিছপুৰ, সেইটোৱে আপোনাক প্ৰজেক্ট কৰি দিব। তাৰ মানে কি, এই যে ক্ৰিয়েটিভিটি পাৰ্টটো, এইটো আচলতে পেটাৰ্ণ মেটচিঙৰ নিচিনাকৈ কাম হয় ভিতৰত। আৰু এতিয়াও মানুহ সুপ্ৰিম আৰু পিছলৈও সুপ্ৰিম থাকিব এই কাৰণেই যে AIয়ে ভিজুৱেলাইজেশ্যন কৰিব শিকিছে, কিন্তু সপোন দেখিবলৈ শিকা নাই। মোক এটা কথা কওক, আপুনি মই এনেকে ধৰণৰ সপোন দেখিব পাৰোঁ, সেইকাৰণে আমাৰ ক্ৰিয়েটিভিটি শেষ নহয়। এই ধৰণে কমাণ্ড দিলো, ধৰক মোক এটা প্ৰেমৰ কবিতা লাগে, লিখি দিয়ক, য'ত বৰষুণ থাকিব, য'ত নৃত্য থাকিব, য'ত গান থাকিব, ধুনীয়াকে লিখি দিলে। গতিকে সেই কবিতাটো আপুনি যদি কবি, আপুনি লিখাতকৈ পৃথক বা আপুনি লিখাতকৈ যদি উত্তম হৈ পৰে। মেণ্ডলিনৰ যিটো মই উদাহৰণ দিছিলোঁ, মেণ্ডলিনখন কোনে ভালকৈ বজাব পাৰিব? যি অলৰেডি ৱেল ট্ৰেইণ্ড। এতিয়া আপুনি যদি অলৰেডি কবি, আপুনি জানে তাৰ ব্যাকৰণটো জানে। এতিয়া মইতো 10টা কবিতা বা 100টা কবিতা পঢ়িছো, LLM এটো 1 লাখ কবিতা পঢ়িছে, ভাল হ'ব তেওঁ। গতিকে চাওক, ইয়াত দুটা বস্তু আছে, এটা হৈছে পেটাৰ্ণ মেটচিং আৰু এটা হৈছে ক্ৰিয়েটিভিটি, য'ত আমাৰ ইমোশ্যন জড়িত হৈ আছে। আমি মানুহ হিচাপে কি থাকিব, যিটো LLM বা আমাৰ এই AIত নাই, সেইটো হৈছে ইমোশ্যন কোৱেশ্যনটো তাত মিচিং থাকিব। আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতা, হাঁহি কান্দোন চবখিনি আপুনি যেতিয়া হাতেৰে কবিতা লিখিব তাত সম্পৃক্ত হ'ব, কিন্তু AI এইটো নোৱাৰিব। আপোনাৰ বিশ্লেষণ বিচাৰিম। আপুনি ক'লেই LCM আহিলে, চ' আমাৰ ইয়াত লোকেলি আমাৰ ইণ্টিগ্ৰেশ্যনটো কেনেদৰে সম্ভৱ বা আপোনালোকৰ ইনষ্টিটিউটে সেই দিশত কি কৰি আছে? মই এইটো ভাবোঁ যে আৰ্লি এক্সপ'জাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট। যিমান ষ্টুডেণ্টছে আৰ্লি এক্সপ'জাৰ পাব, ডেট উইল হেল্প দেম for AI, and we as an institute, SITM, we are heavily focusing on, we are very bullish on AI, and we are heavily focusing on practical learning tools. It enogata bostu. Today we are at 2026. 3 বছৰ আগত there was no ChatGPT, no Gemini. Next year new tools ahibo. Tar agor বছৰ আকৌ নতুন tools ahibo. So students have to be flexible enough. Hey, change to adapt koribo lagibo. And the most important thing, problem solver mindset. That is the most important thing. Jodi problem solver mindset jodi students or thake, then definitely teuluke AI ভাল ধৰণে ইউজ কৰি আগবাঢ়িব পাৰিব। আৰু মই এগেইন ৰিপিট কৰিব বিচাৰিম, ইট ইজ নট ইম্পৰ্টেণ্ট ডেট AI ইউজ কৰা, দি মষ্ট ইম্পৰ্টেণ্ট থিং আমি AI বিল্ড কেনেকৈ কৰিব পাৰোঁ। হয়, মই ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰী উপস্থিত হৈছে। মই অনুষ্ঠান সামৰিব লাগিব। দেৱাংগ, আপোনাৰ পৰা কনক্লুডিং ৰিমাৰ্কটো লৈ মই অনুষ্ঠান সামৰিম, গতিকে শেষৰটো মন্তব্য আপোনাৰ পৰা লওঁ। ইতিমধ্যে মন্ত্ৰী ডাঙৰী উপস্থিত হৈছে। আমি যিটো দেখিলোঁ যে AI ইনএভিটেবল বুলি যিটো কয়, AI আহিবই আমাৰ সমাজলৈ, অলৰেডি আহিছে যিটো ক'লে। গতিকে আমি AIৰ কাৰণে কিদৰে আমাৰ সমাজখন প্ৰস্তুত হ'ব পাৰে, আমাৰ অসমীয়া সমাজখন বা অসমৰ সমাজখন। তো তাৰ কাৰণে আমাৰ যিটো ডিছকাশ্যন হ'ল, তাৰ পৰা আমি গম পালোঁ যে আমাৰ AI বিল্ডিঙৰ ওপৰত ফ'কাছ থাকিবই লাগিব। সেই AI বিল্ডিঙৰ ভিতৰত পৰে যে আমি অসমীয়া ভাষা, ডিমাচা ভাষা, কাৰ্বি ভাষা সকলোকে কেনেকৈ AI মডেল হিচাপে ডেভেলপ কৰিব পাৰোঁ। নাম্বাৰ 1। নাম্বাৰ 2, এইটো পইণ্ট আহিলে যে আমি কেনেকৈ আমাৰ যিহেতু এটা ডাঙৰ ইউজাৰ বেছ আমাৰ ক্ৰিয়েট হৈ গৈ আছে, গতিকে সেই ইউজাৰ বেছটোক আমি কেনেকৈ ট্ৰেইন কৰিব পাৰোঁ। এটা কনচেপ্ট আছে কল মাইক্ৰ' লাৰ্ণিং, যিটো আমি যে তেখেতে যিটো ক'লে যে এই টুলবিলাক আহি থাকিব, সদায় আহিব, কালি এটা বেলেগ এটা টুল আহিব। কিদৰে প্ৰব্লেম চলভিং এটিটিউডটো আৰু শিকাৰ যিটো এটা আগ্ৰহ,
সেই আগ্ৰহ যদি মানুহৰ মাজত থাকে তেতিয়াহ'লে আমি শিক্ষাটো দিব পাৰিম আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা এআইৰ এটা যিটো শিক্ষাৰ প্ৰয়োজনীয়তা চ' ডেট আমি এটা এথিকেল ইউজ কৰিব পাৰোঁ হিউমেন ভেলুটো এড কৰিব পাৰোঁ সেই গোটেইখিনি শিক্ষা যাতে প্ৰাথমিক পৰ্যায়ৰ পৰা লাহে লাহে ষ্টাৰ্ট হয় আমাৰ অসমত সেইটো এটা গুৰুত্বপূৰ্ণ কথা প্ৰাথমিক পৰ্যায়ৰ পৰা AI ব্যৱহাৰৰ শিক্ষা খুবেই প্ৰয়োজন গতিকে কাৰিকুলামৰো প্ৰয়োজনীয়তা আছে এই চিন্তাৰ সমলৰে হাইস্কুল লেভেলত আমি উপযুক্ত কম্পিউটাৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব এনভাইৰনমেণ্ট এটা বনাব লাগিব কম্পিউটাৰ শিক্ষা উপযুক্ত নিতান্ত হৈছে চাগে আমি আছেই চাগে AI শিক্ষাৰ প্ৰয়োজনীয়তা AI introduce কৰা হৈছে মই সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে দেৱাংগ ৰাজনেওক প্ৰদ্যুম্ন গোস্বামী বিমল কলিতা পাৰভেজ খান সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ